নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপতি সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল news18.com ৰ পৰা এই বাতৰিটো আমি সংগ্ৰহ কৰিছো আৰু এটা সঁচা কথা আৰু সঁচা ঘটনা তাৰে বৰ্ণনা দিব বিচাৰিছো ভাৰতত যেহেতু বহু বিবাহৰ বিভিন্ন আইন আছে বহু বিবাহ বিৰোধী আইনো প্ৰণয়ন হৈছে অসমতো বহু বিবাহ বিৰোধী কঠোৰ আইন প্ৰণয়ন কৰা হৈছে যাতে বহু বিবাহ কৰাব নোৱাৰে কিন্তু তাৰ মাজতে আমাৰ কিছুমান পৰম্পৰা আমাৰ কিছুমান ট্ৰেডিশন যাক সন্মানো কৰিব লাগিব সেই পৰম্পৰা বা ট্ৰেডিশনৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এই বিয়াখনে মানে বহু বিবাহ বিৰোধী যদিও আইন আছে কিন্তু কিছু জাতি জনগোষ্ঠীৰ বাবে সেই পৰম্পৰা বা ট্ৰেডিশনৰ সন্মান জনোৱা হয় যাৰ ফলতে তেওঁলোকৰ মাজত তেনেধৰণৰ প্ৰথা আজি বছৰ বছৰ ধৰি চলি আহিছে তাক কোনো আইনৰ এটা সীমাবদ্ধতাৰ মাজত তেওঁলোকে ধৰা নাই ইয়াক আইনৰ গণ্ডিৰ বাহিৰত এটা বহল অৰ্থত তেওঁলোকে ব্যৱহাৰ কৰি আহিছে আজি বহু বছৰ ধৰি হিমাচল প্ৰদেশৰ ঘটনা এই হিমাচল প্ৰদেশৰ ঘটনাটোৱে অলপ বৰ্ণনা কৰিব বিচাৰিছো এইখন এখন বিশেষ ফটো আমি লাভ কৰিছো news18.com ৰ সৌজন্যত আৰু এই ফটোখনত চাওক এগৰাকী কইনা এই দুই ভায়েক ককায়েক এই বিয়াখনে এতিয়া চৰ্চিত বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিমাচল প্ৰদেশৰ ঘটনাৰ বিষয়ে কলো মই আৰু এই হিমাচল প্ৰদেশৰ ঘটনাটো কোনখন গাঁৱৰ এই সিলালি ভিলেজ সিলালি নামৰ যিখন গাঁও আছে সেই গাঁওখন সিৰমৌৰ ডিস্ট্ৰিক্ট হিমাচল প্ৰদেশৰ সিৰমৌৰ ডিস্ট্ৰিক্টত এই এগৰাকী ভাতৃৰ নাম হৈছে প্ৰদীপ নেগী আৰু আন এগৰাকী ভাতৃৰ নাম হৈছে কপিল নেগী প্ৰদীপ নেগী আৰু কপিল নেগী এওঁলোকে বিয়া কৰাইছে সুনিতা চৌহান নামৰ এই যুৱতীগৰাকী দুই ককাই ভাই সম্পৰ্কত আৰু তেওঁলোকৰ এগৰাকী কন্যা কেৱল তেওঁলোকে যে এনেধৰণে বিবাহ কৰাইছে নহয় মন কৰিব এই সিৰমৌৰ ডিস্ট্ৰিক্টৰ সিৰমৌৰ জিলাখনৰ বহু সংখ্যক লোকে এনেধৰণেই তেওঁলোকৰ পৰিয়ালত ককায়েক ভায়েকে এগৰাকী কন্যা বিয়া কৰাইছে মানে পোনপটীয়াকৈ ক'বলৈ গ'লে এইটো তেওঁলোকৰ বাবে বহু বিবাহ হয় কিন্তু ইয়াত তেওঁলোকৰ এটা বিশেষ প্ৰথা বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু তেওঁলোকৰ যিটো সম্প্ৰদায় সেই সম্প্ৰদায়টোৰ নাম হৈছে হাত্তি সম্প্ৰদায় হিমাচল প্ৰদেশৰ সিৰমৌৰ জিলাৰ হাত্তি সম্প্ৰদায়ৰ লোকসকলে এনেধৰণে বিবাহ কৰে বুলি তেওঁলোকে সদৰি কৰিছে আৰু তেওঁলোকে পৰম্পৰাগতভাৱে এইখিনি আজি যুগ যুগান্তৰৰ পৰা চলাই অহা বুলি সদৰি কৰিছে আৰু তেওঁলোকে এইটো কথাও কৈছে যে এই বিয়াখন আমাৰ পোনপটীয়া সমৰ্থনত হৈছে মানে আমি সিদ্ধান্ত দিয়াৰ পাছতে ঘৰৰ মানুহে এই বিয়াখন পাতিবলৈ বা এই সমগ্ৰ সমাজখনে বিয়াখন পাতিবলৈ আগবাঢ়ি আহিছে কোনেও আমাক জোৰ জবৰদস্তি কৰা নাই কোনেও আমাক হেঁচা প্ৰয়োগ কৰা নাই আমি নিজৰ মানসিক সুস্থ অৱস্থাত আমাৰ বিবেকেৰে এই বিয়াখনত বহিছো বুলি দুই ককায়েক ভায়েক আৰু কইনাগৰাকী সদৰি কৰিছে মানে ইয়াত কাৰো বাধ্যবাধকতা নাই কোনেও তেওঁলোকৰ ওপৰত জোৰ জবৰদস্তি কৰা নাই যে প্ৰথা হয় নিয়ম হয় কৰিবই লাগিব বুলি প্ৰথা হয় নিয়ম হয় কৰিব লাগিব বুলি তেওঁলোকে মুঠতে বিয়াখনত বহা নাই সেই স্পষ্টীকৰণো তেওঁলোকে আমাক দি দিছে আৰু সেইটো news18.com ত যিটো বাতৰি আহিছে তাতো আমি পাইছো এইগৰাকী যুৱতীৰ তৰফৰ পৰাও কোৱা হৈছে যে মই মোৰ সম্পূৰ্ণ বিবেকত থাকি এই সিদ্ধান্ত লৈছো যে মই দুয়োগৰাকী ভাই ককায়েকৰ সৈতে বিয়াত বহিম এগৰাকী ককায়েক থাকে বিদেশ ভ্ৰমণ কৰি ফুৰে তেওঁৰ কামেই তেনেকুৱা আন এগৰাকী আন কিছু কাম কৰে তেওঁলোকৰ বিৱৰণীখিনিও আছে মই সেইখিনি জনাব বিচাৰিম যিটো আমাৰ হাতত তথ্য আহিছে প্ৰদীপ যিগৰাকী জ্যেষ্ঠ ভাতৃ তেওঁ জলশক্তি বিভাগত কাম কৰে আৰু কপিল বোলা যিজন ভাতৃ তেওঁ তেওঁ হস্পিটেলিটি ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত আৰু বেছিভাগ সময় বিদেশত থাকে আৰু বিদেশত তেওঁ ঘূৰি ফুৰে নিজৰ কামৰ বাবে সেই কথাও সদৰি কৰা হৈছে আৰু লগতে কৈছে যে এই বিয়াখন বহুত ধুমধামেৰে আয়োজন কৰা হ'ল এই বিয়াখনত গোটেই সমাজৰ মানুহবোৰ আহিল গাঁৱৰ লোকসকল আহিল ওচৰৰ গাঁৱৰ পৰাও মানুহ আহিল আৰু তেওঁলোকে খুব ধুমধামেৰে আয়োজন কৰিলে মানে হাত্তি যিটো সম্প্ৰদায় আছে সেই হাত্তি সম্প্ৰদায়ৰ লোকসকলে এনে বিবাহ খুব ডাঙৰকৈ পাতে আৰু তাত কাষৰ গাঁৱৰ মানুহবোৰকো আমন্ত্ৰণ জনায় আৰু এই সকলোৱে মিলি অতি উৎসাহেৰে বিয়াত অংশগ্ৰহণ কৰে চাওক তেওঁলোকৰ সাজ সজ্জাটো আমি দেখিব পাৰিছো খুব ভাল ঘৰৰ যেন অনুমান হয় আৰু তেওঁলোকে বিয়াত খৰচো কৰিছে কইনাগৰাকীৰ গহনা গাঁঠৰি দেখিলেও গম পায় যে স্বাভাৱিকতে তেওঁলোকে সোণ ৰূপ বা আন যিবোৰ সা সামগ্ৰী আছে অথবা বিয়াৰ যি আয়োজন সেয়া ব্যাপক ৰূপত হয়তো কৰিব আমি মাত্ৰ ফটোখন দেখিহে অনুমান কৰিছো আৰু news18.com ৰ এই ৰিপৰ্টটোতো এইটো কথাই কোৱা আছে যে বহুত ধুমধামেৰে বিয়াখনৰ আয়োজন কৰা হৈছে কাষৰ আন বহুকেইখন গাঁৱৰ আনকি বেলেগ ৰাজ্যৰ পৰাও তেওঁলোকৰ আলহী অতিথি আহিছে আৰু তেওঁলোকে বিয়াখনত অংশগ্ৰহণ কৰিছে ধুমধামেৰে 3 দিনীয়া বিবাহৰ আয়োজন কৰা হ'ল
তিনিজন যিহেতু ব্যক্তি আছে, দুজন পুৰুষ এগৰাকী মহিলা, আৰু এই তিনিজনৰ মাজত এক বিশেষ সম্বন্ধ এয়া, আৰু ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে সমাপন কৰিছে। আৰু তেওঁলোকে কৈছে আমি আমাৰ মাজত যিটো একতা, সেই একতাৰ জৰিডাল অধিক শক্তিশালী কৰিবলৈ এনেধৰণৰ প্ৰথাক সন্মান কৰোঁ। দুয়োগৰাকী ভাতৃয়ে কৈছে যে মই হয়তো বাহিৰত থাকিম বা মোৰ ভাতৃও হয়তো বাহিৰত থাকিব, আমি আমাৰ মাজত কোনো সংকোচ ভাৱ নাৰাখোঁ, আমি ঠেক গণ্ডিৰ ভিতৰত নাথাকোঁ, আমি আমাৰ এনাজৰীডাল অধিক কটকটীয়া কৰাৰ বাবে এনেধৰণৰ বিবাহৰ আশ্ৰয় লৈছোঁ বুলি তেওঁলোকে সদৰি কৰিছে। আৰু এটা মন কৰিবলগীয়া বিষয় যে এই ভাৰতবৰ্ষ সঁচাকৈয়ে ভাৰতবৰ্ষৰ সাংস্কৃতিক, ভাৰতবৰ্ষৰ ঐতিহ্যৰ দিশৰ পৰাই চাওক বা আন কেতবোৰ দিশৰ পৰাই চাওক, ভাৰতবৰ্ষত বিবিধ আমি পয়োভৰ দেখিবলৈ পাওঁ। মানে ভাৰতবৰ্ষৰ যে ৰং বিভিন্ন, ভাৰতবৰ্ষত যেনেধৰণে জাতি জনগোষ্ঠীৰ সংমিশ্ৰণ এখন ভূমি, ইয়াত যে ভিন্ন সংস্কৃতি দেখিবলৈ পোৱা যায়, ভিন্ন বেশভূষা দেখিবলৈ পোৱা যায়, ভিন্ন নীতি নিয়ম দেখিবলৈ পোৱা যায়, তাৰেই এক জ্বলন্ত উদাহৰণ এই হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাৰ এই বিবাহৰ ঘটনাটো। আৰু এই বিবাহৰ জৰিয়তে তেওঁলোকে এটা কথা বুজাইছে যে আমাৰ বংশৰ মাজত, আমাৰ পৰিয়ালৰ মাজত একতা অটুট ৰখাৰ বাবে এই ব্যৱস্থা তেওঁলোকে হেনো গ্ৰহণ কৰিছে। অৱশ্যে বহু আন জাতি জনগোষ্ঠীয়ে এনেধৰণৰ প্ৰথাক মানিবলৈ অলপ সংকোচ কৰিব পাৰে। আন বহু জাতি জনগোষ্ঠীৰ বাবে এনেধৰণৰ প্ৰথা হয়তো যুক্তিসংগত নহ'ব পাৰে, কিন্তু প্ৰত্যেকটো জাতি বা প্ৰত্যেকটো জনগোষ্ঠীৰেই নিজস্ব কিছুমান শৈলী থাকে, নিজস্ব কিছুমান পৰম্পৰা থাকে। সেই পৰম্পৰাৰ কথাহে এওঁলোকে ক'ব বিচাৰিছে। এওঁলোকে কোনো আন জাতি বা জনগোষ্ঠীক নিজ কৰিবলৈ বা বেলেগ ভাবিবলৈ কোৱা নাই। এওঁলোকে সেই কথাটো স্পষ্ট কৰি দিছে যে সংবাদ মাধ্যমত বাতৰিটো আহক, আমাৰ কোনো আপত্তি নাই, কিন্তু আমি আন কোনো জাতি জনগোষ্ঠীৰ সৈতে তুলনা কৰিবলৈ যোৱা নাই বা আমাৰ সৈতে আনেও তুলনা কৰিব নালাগে, কাৰণ এইটো প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভিন্ন পৰম্পৰা। সেয়েহে ইয়াক কোনেও অন্তৰতো ল'ব নালাগে। ইয়াত বহু কথা থাকিব পাৰে, বহু প্ৰশ্ন থাকিব পাৰে। সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আমি এই মুহূৰ্তত বাধ্য নহয়, কাৰণ আমি আমাৰ পৰম্পৰাক সন্মান জনাইছোঁ বুলি দুই ভাতৃ আৰু কইনাগৰাকীয়ে সদৰি কৰিছে। আৰু তেওঁলোকে কৈছে যে আমাৰ সংসাৰ যাতে সুখৰ হয়, আমি ভৱিষ্যতত যাতে একেলগে থাকিব পাৰোঁ, একেলগে আনন্দ মনেৰে থাকিব পাৰোঁ, তাৰ বাবে সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। তেওঁলোকে সেইখিনি কথাও সদৰি কৰিছে আমাৰ সাংবাদিকৰ সন্মুখত। মুঠতে এই বিয়াখনক লৈ কিছু একাংশৰ মাজত চৰ্চা হৈছে, সামাজিক মাধ্যমত বিশেষকৈ ৰাষ্ট্ৰীয় একাংশ সংবাদ মাধ্যমত এই বিষয়টো চৰ্চিত হৈছে, কিন্তু এই বিষয়টো আজিৰ নহয়। এই হাতী সম্প্ৰদায়ৰ লোকসকলে বহু বছৰ ধৰি এই নিয়মটো কৰি আহিছে। অৱশ্যে মই আৰম্ভণিতে যেনেধৰণে ক'লোঁ যে বহু বিবাহৰ বিৰুদ্ধে ভাৰতত আইন প্ৰণয়ন হৈছে। আমাৰ অসমৰ দৰে ৰাজ্যত বহু বিবাহ বিৰোধী আইন কিমান শক্তিশালীভাৱে প্ৰযোজ্য কৰা হৈছে সেয়াও আমি দেখিবলৈ পাইছিলোঁ। তাৰ মাজতেই হিমাচল প্ৰদেশৰ এই বিয়াখনৰ খবৰটো আপোনালোকক জনোৱাটো প্ৰয়োজন অনুভৱ কৰিলোঁ, যাৰ বাবে এই বিশেষ সম্প্ৰচাৰটো আনিলোঁ। আপোনালোকৰ মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ফেচবুক আৰু ইউটিউব দুয়োটা প্লেটফৰ্মৰ কমেণ্ট বক্স আমি কেৱল আপোনালোকৰ বাবে খুলি দিছোঁ। এই ক্ষেত্ৰত আপোনালোকে কি কয়, আপোনালোকৰ সেই বহুমূলীয়া মতামতৰ বাবে আমি অপেক্ষা কৰি আছোঁ। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছোঁ। নমস্কাৰ।